টুকমাহটোৱে চিয়া সিড নেকি? বেচিল সিডছ আৰু চিয়া সিডৰ মাজত পাৰ্থক্য কি? নে দুইটা একেটাই বস্তু হয়? বহুতৰে কনফিউজন। আজি কনফিউজনটো দূৰ কৰিম ব'লক। নমস্কাৰ, মই লক্ষীমিয়া। আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি মৰ্ণিং ড্ৰিংকছত খাবৰ কাৰণে মই ৰাতি 1 চামুচ জিৰা, 1 চামুচ চফ, লগতে 3 খিলা তেজপাত তিয়াই থৈছিলোঁ। এতিয়া এইখিনি বইল হ'বলৈ দিম। আৰু চফ আৰু জিৰা পানীটোৱে ৰাতিপুৱা আমি খালী পেটত খালে আমাৰ মেটাবলিজমটো হাই কৰে আৰু ৱেট লছ কৰাত হেল্প কৰে। লগতে ডাইজেশ্যনটো ইম্প্ৰুভ কৰে। আৰু তেজপাতত থাকে কেলছিয়াম, মেগনেছিয়াম, আইৰণ। আমি তেজপাতৰ পানী যদি ৰাতিপুৱা ৰেগুলাৰ খালী পেটত খাওঁ বা ৰাতি শোৱাৰ আগত খাওঁ বইল কৰি লৈ, তেনেহ'লে আমাৰ স্কিনটো গ্ল' কৰি থকাত সহায় কৰে। লগতে আমাৰ চুলিখিনি ধুনীয়া কৰে, চুলিখিনি শ্বাইনিং কৰাত হেল্প কৰে আৰু ৱেট লছ কৰাতো হেল্প কৰে। আৰু তেজপাতৰ পানীয়ে আমাৰ শৰীৰত বহুতখিনি হেল্প কৰে বেমাৰত। BP, চুগাৰ সকলোখিনিৰ কাৰণে কণ্ট্ৰল কৰি ৰখাত তেজপাতৰ পানীয়ে হেল্প কৰে। আৰু তেজপাতৰ পানী খালে আপোনাৰ টোপনি যদি বেয়া, টোপনি ভাল কৰে, ষ্ট্ৰেছ লেভেলটো কম কৰে। আৰু টোপনি ভাল হ'লে আমাৰ স্কিন আৰু হেয়াৰ এনেও ধুনীয়া হৈ যায়। আৰু যিসকল ছোৱালী বা মহিলাৰ PCOD প্ৰব্লেম বা PCOS আছে, পিৰিয়ডছটো ইৰেগুলাৰ হয়, তেজপাতৰ পানী যদি ৰেগুলাৰ খায় তেনেহ'লে সেইখিনি ঠিক কৰাত বহুত বেছি হেল্প কৰে। আৰু এইফালে মই 1 কাপ গ্ৰীণ টি ল'লোঁ। গ্ৰীণ টি কাপ খাই তাৰপিছতে ঘৰৰ কামখিনি কৰি এতিয়া গা পা ধুই আহিলোঁ। আৰু গা ধুই অহাৰ পিছত অকণমান মই ধুনীয়াকৈ নিজৰ স্কিন কেয়াৰো কৰি ল'লোঁ। আৰু ৱেট লছ যদি কৰি আছে বা ৱেট মেইনটেইন কৰি আছে, তেনেহ'লে আজি এটা ৰেচিপি শ্বেয়াৰ কৰিম ব'লক ব্ৰেকফাষ্টৰ। এয়া মই চুজি তিয়াই থৈছিলোঁ গা ধুবলৈ যোৱাৰ আগতে। চুজিখিনি এতিয়া ফুলি গ'ল। ইয়াতে মই দিছোঁ পিঁয়াজ, কেপচিকাম, বিন, গাজৰ সকলোখিনি পিচি লৈ, যিকোনো ধৰণৰ পাচলি দিব পাৰে। চপাৰটো যদি নাথাকে তেনেহ'লে পাচলিখিনি একেবাৰে সৰু সৰুকৈ মিহি কৰি কাটি ল'ব। আৰু জোখমতে মই নিমখ দিছোঁ। এতিয়া দুফালে দুখন টাৱা পাতি দিছোঁ। এইখিনি দি এতিয়া মই অকণমান ধুনীয়াকৈ বহলাই মেলি দিম। এইখন বনাইছোঁ মই চুজিৰ চিলা। আৰু মিঠাতেল একেবাৰে কমকৈ পৰিমাণত দিছোঁ। ঘিউ দিব পাৰে ইয়াতে। চুজিৰ চিলাটো ভাল এটা ব্ৰেকফাষ্ট অপশ্যন হয়। ঘৰত আপুনি ইজিলি বনাব পাৰে। আৰু ৱেট লছ কৰিবলৈ যদি বিচাৰিছে তেনেহ'লে ৰাতিপুৱা ব্ৰেকফাষ্টতো চুজিৰ চিলা খাব পাৰে আৰু ডিনাৰতো খাব পাৰে। পৰিমাণটো খালি কমকৈ ল'ব। যদি ৱেট লছ কৰি আছে তেনেহ'লে এখনেই খাব। যদি ৱেটটো মেইনটেইন কৰি আছে 2খনো খাব পাৰে। আৰু এইখিনি যে দেখাইছোঁ মই, এইবিলাক মোৰ নিজৰ ডেইলি লাইফৰ ৰুটিন হয়। মই এনেকৈ ফ'ল' কৰি আহিছোঁ আৰু এনেকৈ ফ'ল' কৰিয়ে থাকোঁ। এইখিনি আপোনালোকক মই দেখাইছোঁ মোৰ ৰুটিনখিনি। আৰু মোৰ চিয়া সিডটো শেষ হৈছিলে, এটা অৰ্ডাৰ কৰিছিলোঁ। নতুন পেকেটটো বোলো খোলোতেই আপোনালোকক দেখাওঁ, যিহেতু মোক বহুতকেইটা কুৱেশ্যন আহি আছিলে। চিয়া সিড আপুনি যিকোনো ব্ৰেণ্ডৰ খাব পাৰে, কিন্তু আৰু আনৰ'ষ্টেডটো খাব। আনৰ'ষ্টেড চিয়া সিডটো আপুনি ল'লেহে ডেইলি লাইফত ৱেট লছ কৰাত হেল্প কৰাৰ লগতে যিখিনি বেনিফিট পোৱা যায় সেইখিনি ভালকৈ পাব। আৰু চিয়া সিড আৰু টুকমাহটো বেলেগ বস্তু হয়, দুইটা একেটাই নহয়। চিয়া সিড হৈছে এইটো আৰু টুকমাহ হৈছে বেচিল সিডছ। বেচিল সিড বুলি কয় ইংলিছত। আৰু টুকমাহ এইটো হয়। টুকমাহটো হৈছে ঠাণ্ডা, আমাৰ শৰীৰটো ঠাণ্ডা কৰি ৰাখিবৰ কাৰণে খোৱা যায়। গৰমৰ দিনত যদি আপোনাৰ পেচাবৰ প্ৰব্লেম হয় তেনেহ'লে টুকমাহ তিয়াই তালমিচিৰি বা মিচিৰিৰ লগত খাব পাৰে। টুকমাহটো খুব সহজে কোমল হৈ ফুলি যায়। 1 ঘণ্টামানৰ কাৰণে তিয়াই থ'লে টুকমাহটো হৈ যায়। কিন্তু চিয়া সিডটো অকণমান সময় লাগে। চিয়া সিডটো অলপ হাৰ্ড হয়। গোটেই ৰাতিটো আপুনি তিয়াই থ'ব লাগিব, নহ'লেও 3 ঘণ্টামান লাগেই চিয়া সিডটো ফুলিবৰ কাৰণে। আৰু চিয়া সিডে ৱেট লছ কৰাত হেল্প কৰে। আৰু টুকমাহটোৱে আমাৰ শৰীৰটো ঠাণ্ডা কৰি ৰাখে। গৰম দিনত আপুনি পেচাবৰ প্ৰব্লেম হ'লে খাব পাৰে। আৰু ইভাগেও বেছি গৰমত আপুনি টুকমাহটো তিয়াই থৈ খাব পাৰে। টুকমাহ হৈছে বেচিল সিড আৰু চিয়া সিডটো বেলেগ হয়। আপোনালোকে বুজি পাইছেই চাগে। মোক ইনষ্টাগ্ৰামতো সুধি আছিলে, ফেচবুকত আৰু ইউটিউবতো। তাতে এইটোৱে সুধি আছিল যে সকলোৱে টুকমাহটোৱে চিয়া সিড নেকি? হয়তো আপোনালোকে বুজি পাইছে। সেইখিনি মই আজি ভিডিঅ'টোত ক্লিয়াৰ কৰি দিছোঁ। আৰু এইফালে মই এতিয়া বনাই আছোঁ দুপৰীয়াৰ ভাত। মাছৰ কণী আনিছিলে, সেয়া ভাজিলোঁ। জিকাৰ লগত মাছ বনালোঁ। এতিয়া আমি দুপৰীয়া সকলোৱে একেলগতে ভাতকেইটা খাবলৈ লৈছোঁ। আৰু এইফালে ভাত পানী খাই এতিয়া বাচন ধোৱা কামটো কৰি লৈছোঁ। তাৰপিছতে আৰু কিটচেনটো চাফা কৰিবলৈও আছে। আৰু আপোনালোকক যে মই এই বস্তুবিলাক যিবিলাক মই ডেইলি ৰুটিনত মই ফ'ল' কৰোঁ, যিবিলাক মই খাওঁ, এইবিলাক যে দেখাওঁ, ইয়াৰ ওপৰত তাৰ যিবিলাক বেনিফিট হয় সেইখিনি মই নিজে প্ৰমাণ পোৱাৰ পিছতহে আপোনালোকক জনাওঁ। আৰু এই প্ৰত্যেকটো বস্তু যিবিলাক মই খাওঁ বা যিবিলাক মই ফ'ল' কৰোঁ, ইয়াৰ ওপৰত মই ষ্টাডি কৰাৰ পাছতহে মই আপোনালোকক জনাওঁ। এনেই ওপৰুৱাকৈ একো নজনাওঁ। এইটোৰ বিষয়ত এতিয়া তেজপাতৰ বিষয়তে হওক, চিয়া সিড হওক, যিকোনো বস্তু মই যিবিলাক মোৰ ডেইলি লাইফত ইনক্লুড কৰিছোঁ, মই ভাল পাইছোঁ খাই বা মই বেনিফিট পাইছোঁ, এইবিলাক আপোনালোককো মই জনাওঁ। এইটো কাৰণে যাতে আপোনালোকেও মোৰ পৰা কিবা এটা শিকিব পাৰে বা
বেনিফিট আপোনালোকৰো হওক বুলিয়ে মই কওঁ আৰু ইয়াৰ ওপৰত মই সম্পূৰ্ণকৈ ষ্টাডি কৰি লওঁ প্ৰথমতে ভালকৈ মই নিজে পঢ়ি ইয়াৰ বিষয়ত মই ভালকৈ চাৰ্চ কৰি চাই লওঁ সকলোখিনি মই জানি বুজি লৈহে নিজেও খাওঁ বা আপোনালোককো জনাওঁ এনেই উপৰুৱাকৈ মই জনোৱা নাই একোকে আৰু এইফালে এতিয়া আবেলিৰ সময়ত আমাৰ বেটাৰ কাৰাটে ক্লাছ থাকে তাক ক্লাছত থৈ আমি মানুহজনে মই আহিলোঁ জিমলৈ মই জিমত নতুনকৈ জইন কৰিছোঁ ইয়াৰ আগতে মই 1 বছৰ জিম কৰিছিলোঁ তাৰপিছতে এৰি দিছিলোঁ আৰু ঘৰতে মই কৰি আছিলোঁ য়োগা এক্সাৰচাইজবিলাক আপোনালোকক ভিডিঅ'ত মই দেখাইছিলোঁৱেই এতিয়া অলপ দিনৰ পৰা মই জিমত জইন কৰিছোঁ মানুহজনৰ লগত এইটো কাৰণে মোৰ ঘৰত মানে খোজকঢ়াটো একেবাৰেই নহয় আৰু ইয়াতে যিহেতু ট্ৰেডমিলটো মই পাই যাওঁ 15-20 মিনিট বা আধা ঘণ্টা মই খোজকাঢ়োঁ তাৰপিছতে অলপমান য়োগা আৰু লগতে যিখিনি মই এক্সাৰচাইজ কৰোঁ বেলি ফেটৰ সেইখিনিয়ে কৰোঁ ইয়াতে আৰু অলপমান মাচলবিলাকৰ ওপৰতো কাম কৰিম বুলি ভাবিছোঁ সেইকাৰণে এতিয়া মই জিমত জইন কৰি লৈছোঁ আৰু এইফালে বজাৰ কেইটামান আছিলে আহোঁতে সেইকেইটা কৰি মেলি ঘৰলৈ আহিলোঁ বাৰু ভিডিঅ'টো ইমানেই আছিলে